আসলতে আমি 2022 চনৰ 1 জুনৰ দিনাখন আমি আমাৰ যে মাদাৰ কেয়াৰ এই প্ৰতিষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ। নিউৰলজিকেল এণ্ড ডেভেলপমেণ্টেল ডিলে থকা যিসকল ল'ৰা ছোৱালী বা ইণ্ডিভিজুৱেলছ তেখেতসকলৰ উদ্দেশ্যে আমি এনেকুৱা আমাৰ যিবোৰ আমাৰ থেৰাপিউটিক ইণ্টাৰভেনশ্যন আছে সেইবোৰ আমি তেখেতসকলৰ উদ্দেশ্যে আমি কৰিম বুলি আমি এনেকুৱা এটি অনুষ্ঠান আমি ঘৰলৈ উঠক বুলি আমি তেনেকুৱা পদক্ষেপ লৈছিলোঁ আৰু আজিৰ দিনটোত আমি 2 বছৰ পাৰ কৰিছোঁ আৰু আমি আচলতে আজি খুবেই আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে যিসকল আমাৰ অভিভাৱক আছে আৰু তাৰ লগে লগে যিসকল আমাৰ শুভাকাংক্ষী আছে তেখেতসকলে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু আজিৰ দিনটোত আমি যি ইয়াতে 2 বছৰ কমপ্লিট কৰিছোঁ তাতে আচলতে তেখেতসকলৰ অৰিহণা যথেষ্ট। ধন্যবাদ জনাইছোঁ। আমাৰ বৰ্তমান সময়ত 20 to 25 ষ্টুডেণ্টছ আমাৰ মাজত আছে। তেখেতসকলক আমি স্পীচ লেংগুৱেজ স্পেচিয়েল এডুকেশ্যন এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান থেৰাপি প্ৰভাইড কৰি আছোঁ। আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ মাদাৰ কেয়াৰ বুলি এটা পেজ আছে আৰু আমাৰ গুগলত আপডেটছবোৰ আছে। মাদাৰ কেয়াৰ প্ৰি স্কুল বুলি আমাৰ এটা আপডেট আছে আৰু মাদাৰ কেয়াৰ থেৰাপি চেণ্টাৰ বুলি আছে। গতিকে যিসকল ইচ্ছুক ব্যক্তি আছে বা যিসকলে তেনেকুৱা এটা ইণ্টাৰভেনশ্যন বিচাৰিছে তেখেতসকলে ইণ্টাৰনেটৰ যোগেদিও তেখেতসকলে আমাক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰছবোৰ আমাৰ তাতে দিয়া আছে।